হে গাইছ দেখিছা আজি এফালে আহোঁতে মানে এজন দাদাৰ ঘৰত আহিলোঁ। দাদাৰ মানে কৃষি ফাৰ্মখন চাওঁ বুলি। বাকী ইয়াতে দেখিলোঁ নেমু বাগান গাইছ, নেমুৱে নেমু, চবফালে দেখিছা নেমুৱে নেমু, কিমান নেমু লাগি আছে গাইছ দেখিছাই। বাকী এতিয়া এটা নেমুৰ দাম কিমান তোমালোকে নিজেই গম পাইছাই যে মাৰ্কেটত 10 টকা ভেলু হৈ আছে এটা নেমুৰ দাম, বা 15 টকাও চলি আছে কিছুমান জেগাত। তো এইবিলাক গছবিলাকত চোৱা কেনেকৈ ডাল ভৰি ভৰি লাগি আছে গাইছ। বাকী ডাঙৰো আছে সৰুও আছে। তো এজোপা গছত যদি 100-150ও নেমু লাগে তো এটাত 10 টকাকৈ হ'লে কিমান টকা হ'ব গাইছ, তোমালোকে কেলকুলেশ্যন কৰি চোৱা। বাকী দাদাই কোৱা মতে নেমুটো এটা এনেকুৱা বস্তু যোনটো বস্তু বালিময় জেগাটো হয় গাইছ, একদম টান মাটিটো হয় মানে। সেইকাৰণে আমাৰ অসমৰ কাৰণে নেমু খেতি একদম ভাল মানে, অসমৰ সকলো মাটিতে হ'ব মানে, সকলো জেগাতে। বাকী নেমুৰ বাগান দেখিছা বহুত মানে বিঘা আছে গাইছ ইয়াতে। নেমু গছ অকল নেমু দেখিছাই লাগি আছে, এইখিনি কাজি নেমু চিডলেছ বুলি কৈছে, ইয়াতে গুটি নাথাকে বোলে আৰু 12 মাহে লাগে গাইছ। তো অসমীয়া ল'ৰাবিলাকে এনেকুৱা খেতি কৰিব পাৰে। আৰু এই নেমু জাতটো তোমাৰ 20 বছৰলৈকে প্ৰডাকশ্যন পায় দাদাই কোৱা মতে। তো তোমালোকেও লগাব পাৰা গাইছ, চিডলেছ নেমু হয়, 12 মাহে লাগিব। বাকী অসমৰ মাৰ্কেটৰ কাৰণে ভাল মানে আৰু গাইছ, তোমালোকে কৰিব পাৰা। মুঠতে জুবিন দাই কৈ গৈছিল পথাৰ আমাৰ বজাৰ আমাৰ গাইছ। আমি অসমীয়া নতুন প্ৰজন্মই কৰি দেখাব লাগিব। জুবিন দাই যিষাৰ কথা কৈ গৈছিল, আমি নতুন প্ৰজন্ম হয় গাইছ, আমি কৰি দেখাম। বাকী মুঠতে লাজ নকৰি সকলো ওলাই আহিব লাগিব নিজৰ কাম কৰিম বুলি। বাকী গাইছ দেখিছাই দাদাইও কৰি আছে ঘৰতে থাকি নিজৰ কাম। বাকী মইতো কৰিয়ে থাকোঁ, তোমালোকক দেখাই থাকোঁ। বাকী ময়ো দাদাৰ ওচৰত অলপ শিকোঁ বুলি আহিলোঁ, মানে কিবা কিবি নজনা কথা। তো বাকী তোমালোকক এইটো দেখালোঁ। বাকী আৰু ভিডিঅ' আহিব দাদাৰ লগত, চিৰিজত আহিব গাইছ। দাদাই মানে বহুতখিনি কাম কৰি আছে। তো দাদাৰ কামবিলাক দেখাম তোমালোকক। তো তোমালোকৰ মৰম ছাপোৰ্ট লাগিব। বাকী আজিৰ ভিডিঅ' ইমানেই আছিল, বাই বাই।